মানে জুবিন গাৰ্গে ভাবিছিলে নেকি ছিংগাপুৰত গান গাবলৈ গৈ মই সাগৰত জীৱনটো এৰিম বুলি ভাবিতৰ মুখ্যতম কৰ্মবন্ধ হ'ল পাপ আৰু পুণ্য এই দুটা আপুনি যাওঁতেও লৈ যাব আহোঁতেও লৈ আহিব যিমান পকাভৰ বনালে গাড়ী মটৰ কিনিলে সম্পত্তি ল'লে পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সত্তৰি পাপ আৰু পুণ্য দুটা নিবই লাগিব আপুনি জানি কৰক বা নাজানি কৰক মনত ৰাখিব আপোনাৰ মুখৰ আগত বিহ অকমান পৰি আছিল আপুনি বিহ বুলি নাজানি অমৃত বুলি বুটলি খাই দিলে বিহে ক'ব নেকি ই নাজানি খাইছে নামাৰো বুলি বিহ জানিয়েই খাওক বা নাজানিয়েই খাওক বিহে মানুহ মাৰিবই ঈশ্বৰৰ কথা অৰ্থ জানি পঢ়ক বা নাজানি পঢ়ক জানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদোহী নামে কৰেচোন মনত ৰাখিব কথাটো গতিকে তই 21 পুৰুষ উদ্ধাৰ কৰিলি মানে দেউতা তাৰ লগতে তোমাক মই আনিব নোৱাৰোঁ তোমাৰ পুণ্য জমা হৈ আছে এতিয়া আগন্তুক 26 চনৰ এমএলএ ইলেকশ্যন আহি আছে কোনোবাই যদি ৰাজনীতি কৰিবলৈ মন আছে ভাগৱত শুনিবলৈ আহিব ভাগৱত নুশুনা মানুহে ৰাজনীতি শুদ্ধভাৱে কৰিব নোৱাৰে মনত ৰাখিব কথাটো ৰাজনীতি কেনেকৈ কৰিব লাগে ভাগৱতৰ নিয়ম মানি থোৱা আছে এতিয়া আগন্তুক 26 চনৰ এমএলএ ইলেকশ্যনত আপোনালোকৰ সমষ্টিৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব মই উদাহৰণৰ কাৰণে কৈছোঁ দেই ধৰি লওক 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব তেতিয়া আমাৰ ভাগৱতৰ মতে এই সমষ্টিৰ মানুহে গৌৰৱ কৰিব লাগে আনন্দ কৰিব লাগে কি বুলি যে আমাৰ সমষ্টিৰ পৰা এমএলএ প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10 জন আছে এটো আমাৰ সমষ্টিৰ কাৰণে গৌৰৱ কিন্তু জিকিব কেজন জিকিব কোন জিকিব আমাৰ ভাগৱতত কৈ থৈছে সেইকাৰণে ভাগৱত শুনি ল'ব পঢ়ি ল'ব এই 26 জনৰ 10 জনৰ ভিতৰত যি 26 চনত এমএলএ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি বহু আগৰ পৰাই তৃণমূল এটা আত্মা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰৰ কামত যি অৱদান দি আহিছে 10 জনৰ ভিতৰত যাৰ অৱদানৰ পৰিমাণ বেছি হ'ব যাৰ পুণ্যৰ মাত্ৰা বেছি হ'ব হি বাই হুক অৰ বাই ক্ৰুক যিকোনো প্ৰকাৰে ভগৱানে তাকেই জিকাব আমাৰ মতে এখেত জিকিব লাগিছিলে কিন্তু ফলাফলত এখেত জিকি গ'ল ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাইহে তেওঁক জিকিব লাগে বুলি কৈছা মইতো 14 জন সাক্ষী 2 জন কেৰেণীৰ ভিত্তিত তথ্য ভিত্তিত তেওঁক জিকাইছোঁ 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে চিত্ৰগুপ্তে নামে দিও লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰেজ কৰে গুপুত পাপক গুপ্ত লিখকে লিখয় ডেকা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয় 14 জন সাক্ষীতাৰ থাকয়ে লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত মনত ৰাখিব মাধৱদেৱে ঘোষাত লিখিছে তুমি মোক ভাণ্ডা তোমাকো মই ভাণ্ডু 14 সাক্ষীক ভান্দিবা কোনো উপায় আমাৰ লগত 14 জন সাক্ষী ৰাখিছে দেই চকুৰ লগত সূৰ্য দেৱতা কাণৰ লগত দগদিকপাল নাকৰ লগত অশ্বিনী কুমাৰ মুখৰ লগত অগ্নি দেৱতা জিভাৰ লগত বৰুণ দেৱতা ছালৰ লগত বায়ু দেৱতা হাতৰ লগত ইন্দ্ৰ দেৱতা ভৰিৰ লগত বিষ্ণু দেৱতা আমাৰ ভৰিত বিষ্ণু আছে সেইকাৰণে আমি ভৰিত সেৱা কৰোঁ গুজ্জৰ লগত মিত্ৰ দেৱতা লিংগৰ লগত প্ৰজাপতি বুদ্ধিৰ লগত ব্ৰহ্মা চিত্ৰৰ লগত বাসুদেৱ মনৰ লগত চন্দ্ৰ অহংকাৰৰ লগত ৰুদ্ৰ এই 14 জন সাক্ষী আৰু 2 জন কেৰণী চিত্ৰ আৰু গুপ্ত চিত্ৰই দেখা পাপ লিখে গুপ্তই নেদেখা পাপটো লিখে আপোনালোকে সবে মোৰ ফালে চাই আছে মই ভাবিছোঁ ঠিকে আছে কিন্তু আপোনালোকে কোনোবাই মোৰ ফালে চাই আছে মনে মনে আকৌ ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা ল'ৰা ছোৱালীকেইটাৰ কথা কামৰ কথা ভাবি আছে হে নাই মই দেখোঁতে আপোনালোকে সবে মোৰ ফালে চাই আছে কিন্তু মনটোৱে অন্য কথা ভাবি আছে তেতিয়া গুপুতে ক'ব কল্পনা মাধৱী পাঠত থকাও সঁচা পাঠকৰ মুখলৈ চাই থকাও সঁচা কিন্তু ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে লগে লগে নম্বৰ কাটিব দেই হয় নাই যাদৱে মাধৱে পাঠকলৈ চাই থকাও হয় কিন্তু ঘৰত এয়া ব্যৱসায়টোৰ কথা ভাবি থৈ আছে বা অন্য বিষয়ৰ কথা চিন্তা লগে লগে নম্বৰ কাটিব গতিকে সেইখিনি নম্বৰৰ ভিত্তিতহে আপোনাক জিকাব আপুনি মই আজি আমি ইয়ালৈ সব একেলগে একেটা উদ্দেশ্যতে আহি বহি থকা নাই জানো আমাৰ ইয়ালৈ আহিলেই পুণ্য হয় উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহামুখ্য সুখ প্ৰচুৰ ভাগৱত শুনিবলৈ আহিলেই পুণ্য হয় মনত ৰাখিব কথাটো কিন্তু আপোনালোকে অহাটো দূৰৰ কথা আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতে যদি কোনোবা বন্ধু বান্ধৱ ভকত বৈষ্ণৱে যদি বাটত আপোনালোকক দেখা পাইছে বা কথা পাতিছে তে সেইকেইজনৰ কি হ'ব আমাৰ বেদত কৈছে বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান
চান্দা লান পতিতান পৃষ্টোৱা ন স্নান মাচৰিত। ভগৱানৰ কথা শুনিবলৈ যোৱা লোক, নামঘৰৰ কাষত বাস কৰা লোকক দৈব্যবশে যদি দৰ্শন আৰু পৰ্শন হয়, সেইজনৰ ইমানেই পুণ্য হয়, গা নুধুলেও হয়। মনত ৰাখিব কথাটো। আপোনালোক কিমান পুণ্যৱান এবাৰ মনতে ভাবক। গতিকে তথাপিতো আমাৰ নম্বৰ সমান নহ'ব। কিয়? ভগৱানে কৈছে যে বীৰেণ গগৈ ভাগৱত অনুষ্ঠানলৈ মতা চবেই যদি একান্ত মনে মোৰ কথা শুনি দিয়ে, চবকে যদি মই সমান নম্বৰ দি দিব লগা হয়, আৰু চবকে যদি লাইপুলি গাঁৱৰ পৰা বৈকুণ্ঠলৈ পঠিয়াই দিব লগা হ'ল, লাইপুলি গাঁৱত মোৰ মায়াৰ বজাৰখনেই বন্ধ হৈ যাব। মনত ৰাখিব। সেইকাৰণে আজি ইয়ালৈ একেটা উদ্দেশ্য অহা সকলৰো কাৰোবাৰ নম্বৰ কাটিবৰ কাৰণে ভগৱানে মায়া নামৰ শক্তি এটা পঠাই দিওঁ বুলি কৈছে। অৰ্জুনক কৈছে ৰীতে হঠাং য়ৎ প্ৰতীয়েত ন প্ৰতীয়েত সৎমানি তৎ অবিদ্যাত্মানো যথা য়ভাসো যথাহাতমহ। কাৰোবাক ঘৰুৱা কথা পতাই দিব, কাৰোবাক চাহ তামোল খোৱাৰ কথা ভবাই দিব, কাৰোবাক মানে অন্যান্য বিষয়ৰ চিন্তা কৰাই দিব, তেতিয়া নম্বৰটো কাটি দিব। মনত ৰাখিব কথাটো। মনত ৰাখিব। এই খেলাটোকে ভগৱানে কৈছে, যাক বিনোদ বিলাস আনন্দ বুলি কোৱা। আমি বাহিৰৰ পৰা দেখিয়ে এখেত জিকিব লাগে বুলি কৈছিলোঁ, কিন্তু ভগৱানে এখেতক জিকাই দিলে। ফলাফলত এখেত জিকি গ'ল। কিয়? দাৰ্শনিক পণ্ডিত কৈছে থিংছ আৰ নট হোৱাট দে চিম। আপুনি বাহিৰৰ পৰা দেখা বস্তুটো আচল বস্তু নহয়। বাহিৰৰ পৰা দেখা মানুহগৰাকী বা মানুহজন, ল'ৰাটো বা ছোৱালীজনী আচল নহ'বও পাৰে। আমাৰ বুঢ়াসকলে কয় বাহিৰে ৰং চং ভিতৰি কোৱা ভাতৰি। সেয়া কথা মনত ৰাখিব। ভাগৱতে এই নীতি শিক্ষা দি আছে আমাক। এই বিষয়ে আমি বহলাই আলোচনা কৰি যাম। এতিয়া আমি আপোনালোকৰ মত সাপেক্ষে আজি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা আমি আলোচনা কৰিম যে শুকদেৱে আহি মৃত্যুমুখী পৰীক্ষিত 7 দিন আছে মাত্ৰ সময় দেই। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে বাৰু? আমাৰো 7 দিনে। আজি কি বাৰ? অহা বৃহস্পতিবাৰলৈ। আজি শুক্ৰবাৰৰ পৰা অহা বৃহস্পতিবাৰলৈ এই 7টা বাৰতে আমাৰ ইয়াত বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা বাৰত বাদ দি কোনো জন্মও হ'ব নোৱাৰে আৰু কোনো মৃত্যুও হ'ব নোৱাৰে। কোনে জানে মই ঘৰ পাম নে নাপাম? পদ্মৰ পত্ৰৰ নীৰ পৰিজেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আমাৰ দেহত থকা জীৱটো কোন পৰিস্থিতিত কেনেকৈ গুচি যাব তাৰো সিদ্ধান্ত নাই। মানে জুবিন গাৰ্গে ভাবিছিলে নেকি ছিংগাপুৰত গান গাবলৈ গৈ মই সাগৰত জীৱনটো এৰিম বুলি? ভাবিছিলে নেকি? বাই হুকৰ বাই যি প্ৰকাৰেই নহওক তেওঁতো এৰিবলগীয়া হ'ল। গতিকে কথাবোৰ তেনেকুৱা। আমাৰ দেহৰ পৰা কোন সময়ত কেতিয়া ওলাই যাব জীৱ, সেইকাৰণে গুৰুজনে কৈছে দৃষ্টিশক্তি থাকোঁতে, শ্ৰৱণ শক্তি থাকোঁতে, বাক শক্তি থাকোঁতে, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতে, হাতৰ কৰ্মশক্তি থাকোঁতেই আজিৰ দৰে নিমন্ত্ৰণ পালে 10 মন কাটি কৰি আহিব দেই। তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলোঁ। আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই, কাৰ নিজৰ পৰিয়ালৰ দায়িত্ব নাই, কাৰ ব্যৱসায় বাণিজ্য নাই, চব এৰি থৈ আহিছে। কিয়? আমাৰ ভাগৱতে কৈছে আন কৰ্মে লগাইলে যতেক সি হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। মানুহৰ জন্ম পাই যদি অকল আন কামতেই, গোটেই বিষয় কামতে যদি জীৱনটো পাৰ কৰিলা, তেতিয়াহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল, মানৱ জন্ম ধৰাৰ সাৰ্থকতা নহ'ব। গতিকে কৃষ্ণ কথা নুশুনিলে আমাৰ জীৱনৰ সাৰ্থকতা নাই। সেইকাৰণে মানুহৰ জন্ম পাই আমি যাতে দৈনন্দিন এক ক্ষণ মনত ৰাখিব দেই, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। মানুহৰ জন্ম পাই এক ক্ষণ মানে 4 মিনিট। দাৰ্শনিক পণ্ডিতৰ অভিমত যে আমি 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় আপোনাৰ ঘৰৰ সকলো সদস্যই যাতে কৃষ্ণ কথা কোৱা, শুনা আৰু গোৱাত যাতে মনোনিৱেশ কৰিব পাৰে, তাৰ কাৰণে আপোনালোক জ্যেষ্ঠসকলে চকু দিব। জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, অন্যে ভাবে তাকো সেহি মহাধৰ্ম। ঘৰখনৰ ডাঙৰবিলাকে যি কৰ্ম কৰিব, সৰুবিলাকে তাকে ধৰ্ম বুলি আচৰণ কৰিব। আপোনালোকে যাতে বেয়া আদৰ্শ, বেয়া নিয়ম, বেয়া
মানে স্বভাৱ যাতে সৰুবিলাকক দেখুৱাবলগীয়া নহয়, তাৰ কাৰণে আপোনালোক সজাগ হ'ব। বুজি পাইছেনে কথাটো? গতিকে আমাৰ ডাঙৰবিলাকৰ আদৰ্শটো সৰুবিলাকে সদায় অনুকৰণ কৰি থাকে। গতিকে সেইকাৰণে আমাৰ ভাগৱতে কেৱল নিয়ম নীতিৰ কথা কৈ আছে দেই, কেৱল নিয়ম নীতিৰ কথা কৈ আছে, পদ্ধতিৰ কথা কৈ আছে। কাৰ? জীৱনশৈলীৰ। এটা জীৱই মাতৃগৰ্ভত স্থিতি হোৱা দিনৰ পৰা মৃত্যু পৰ্যন্ত কি খাব লাগিব, কি খাব নালাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, কলৈ যাব লাগিব, কলৈ যাব নালাগিব, সব নিয়ম বান্ধি দিছে। মনত ৰাখিব, 8 প্ৰকাৰ সদাচাৰ ইয়াত বান্ধি থোৱা আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যদি আপুনি নিজেও মানে, ল'ৰা ছোৱালী পৰিয়ালটোকো যদি মনাব পাৰে, আপোনালোকৰ আয়ুস বাঢ়ি যাব। ভগৱানে দিয়াতকৈ আয়ুস বাঢ়িব দেই। আমাক ভগৱানে চবকে কিন্তু 100 বছৰ দি পঠিয়াইছে। বেদৰ মতে, ভগৱানৰ মতে, মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত, মানুহ মাত্ৰেই মই 100 বছৰ দিছোঁ। আৰু ভাগৱত শুনি মই বান্ধি দিয়া নিয়ম যদি মানিব পৰা, আয়ুস বঢ়াব পাৰিবা। আৰু যদি ভাগৱত নুশুনি নিয়ম ভংগ কৰা, আয়ুস কাটিব। মনত ৰাখিব কথাটো। এতিয়া আমাৰ ভাগৱত নুশুনা বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খোৱাৰ কাৰণে, নকৰিবলগীয়া কাম কৰাৰ কাৰণে, নাযাবলৈ যোৱাৰ কাৰণে 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। কিয়? তেওঁলোকে ভাগৱতৰ নিয়ম নাজানে, সদাচাৰ নাজানে। কিন্তু একে মহাপুৰুষ দুজনৰ দিনত কেইবাজনো আটা পুৰুষে এই ভাগৱত ব্যাখ্যা শংকৰ মাধৱৰ পৰাই শুনিছিলে। কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। আৰু তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটাই 130 বছৰ, ৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বৃদ্ধি কৰিলে। ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে। এই উপৰঞ্চি সোপা ক'ৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, তাৰ পৰা আয়ুস কাটি নি মনাবিলাকক যোগ দিব। মনত ৰাখিব কথাটো। আপোনালোকৰ লাইপুলি গাঁৱত তাৰ উদাহৰণটো চাই ল'ব। লাইপুলি গাঁৱৰ চাৰিসীমাত বসবাস কৰি থকা আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? এবাৰ আপোনালোকে চাব। তেতিয়া দেখা পাব, যিজন মতা মানুহে নীতি সদাচাৰ মানে আৰু ঈশ্বৰৰ প্ৰতি ভক্তি থাকে, তেওঁৰ আয়ুস আনতকৈ বেছি পাব। যিগৰাকী মাইকী মানুহে ভাগৱতৰ 8 প্ৰকাৰ সদাচাৰ মানিব, নিয়ম নীতি মানিব, ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব, তেওঁৰ আয়ুস আনতকৈ বাঢ়িব। মনত ৰাখিব কথাটো। গতিকে ভাগৱত শুনা, পঢ়া, নীতি নিয়ম সদাচাৰ মনা, আয়ুস বাঢ়িব, আৰু নবনাবিলাক আয়ুস কাটিব। এই চক্ৰটোকে ঘূৰাই আছে। মনত ৰাখিব দেই। গতিকে এতিয়া প্ৰথম স্কন্ধ ভাগৱতত মহাপুৰুষ গুৰুজনাই ব্যাসকৃত দেৱভাষা সংস্কৃতৰ পৰা অসমীয়ালৈ সকলোৱে বুজিব পৰাকৈ তৰ্জমা কৰি আমাৰ প্ৰথম স্কন্ধ ভাগৱতৰ মাজেদি আমাক কি ক'ব গৈছে। আজি এই প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায়ৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ ল'ৰা ছোৱালীক জনাবলৈ, শিকাবলৈ, বুজাবলৈ কি বিষয় সোমাই আছে, ইয়াত কি দিশ সোমাই আছে, তাৰ ওপৰত মই আলোচনা কৰিম।